নমস্কাৰ ছাত্ৰ বন্ধুসকল, তোমালোক সকলোকে আলোচনা একাডেমীৰ অনলাইন কোচিংলৈ আন্তৰিক স্বাগতম জনাইছোঁ। ভাইটি ভণ্টিসকল, এই ভিডিঅ' ক্লাছটোত আমি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ নৱম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ 1 নম্বৰ যিটো চেপ্টাৰটোৰ নাম হৈছে আমাৰ চাৰিওকাষৰ বস্তুবোৰ। এই পাঠটোৰ তোমালোকৰ যিখিনি MCQ টাইপ প্ৰশ্ন, MCQ নিশ্চয় বুজি পাইছা, মাল্টিপল চইচ কুৱেশ্যনছ। তোমালোকৰ যিকেইটা মোষ্ট ইম্পৰ্টেণ্ট MCQ তোমালোকৰ এই পাঠটোৰ পৰা পৰীক্ষাত অহাৰ সম্ভাৱনা আছে। প্ৰতিটো MCQৰ আনচাৰ তোমালোকে আজি এইটো ক্লাছতে পাবা। সো সেইটো কাৰণে ক্লাছটো সম্পূৰ্ণ শেষলৈকে কৰিবা আৰু যদি কিবা বুজি নোপোৱাকৈ থাকে আমাক সুধিবলৈ নাপাহৰিবা। ঠিক আছে, 1 নম্বৰ প্ৰশ্নটো মন কৰা, তলৰ কোনটো পদাৰ্থ নহয়? তোমালোকৰ পৰীক্ষাত প্ৰশ্নটো এনেকুৱা ধৰণে দিব পাৰে যে কি তলৰ কোনটো পদাৰ্থ নহয়, নতুবা আৰু এটা ধৰণে তোমালোকক প্ৰশ্নটো দিব যে তলৰ কোনটো পদাৰ্থ হয় কিংবা নহয়। তোমালোকক এনেকুৱা ধৰণে দুটা টাইপত তোমালোকৰ প্ৰশ্নটো দিব পাৰে। গতিকে তোমালোকে চাবা যে পদাৰ্থ মানে কি। এতিয়া প্ৰেম ভাল পোৱা এইবিলাক জানো পদাৰ্থ হাইত পৰে? নপৰে নহয়। চকী, বায়ু, আকাশ, তাৰপৰা বিভিন্ন ধৰণৰ আচবাব, সেইবিলাক পদাৰ্থৰ ভিতৰত পৰে, হয়নে? কিন্তু প্ৰেম তোমাৰ পদাৰ্থৰ ভিতৰত নপৰে। গতিকে প্ৰেম কি? প্ৰেম হৈছে এটা ভাৱনা। গতিকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে চি অপশ্যন, প্ৰেম। অ'কে, 2 নম্বৰ কুৱেশ্যনটো মন কৰা, ভৰৰ SI একক কি? ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ভৰৰ SI একক। তোমালোকে জানিব লাগিব পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ আনচাৰ কৰিবৰ কাৰণে। ভৰৰ SI একক হৈছে কিলোগ্ৰাম। ইয়াত দেখিছা এই পিকচাৰটো মন কৰা, বাওঁফালে থকা এই পিকচাৰটোত তোমালোকক ভাল ধৰণে কথাটো উপস্থাপন কৰা গৈছে। ভৰৰ SI একক কি বুলি যদি পৰীক্ষাত প্ৰশ্ন দিয়ে MCQ টাইপ, তেতিয়া লিখিবা কিলোগ্ৰাম। অ'কে, ভাইটি ভণ্টিসকল, ক্লাছটোত আগ নপাহোঁতে তোমালোকে যদি ইংৰাজী বিষয়টো যদি বুজি নোপোৱা, ইংৰাজী বিষয়টো যদি তোমালোকৰ পৰীক্ষাত সদায় প্ৰত্যেকবাৰতে নম্বৰ কমকৈ আহে, তেনেহ'লে তোমালোকে আমাৰ লগত জইন হৈ ল'ব পাৰা। তোমালোকক আমি ক্লাছ 9ৰ ষ্টুডেণ্টছখিনিক ইংৰাজী ছাবজেক্টটো আমি এক্সট্ৰাকৈ শিকাওঁ। আমাৰ এক্সট্ৰা পাৰ্চনেল অনলাইন কোচিং আছে, য'ত আমি তোমালোকক শিকাওঁ তোমালোকৰ কুৱেশ্যন আনচাৰ কেনেকৈ লিখিব লাগিব, কেনেকৈ পঢ়িব লাগিব, লেছন এক্সপ্লেনেশ্যন, কুৱেশ্যন আনচাৰ এক্সপ্লেনেশ্যন, তো সকলো তোমালোকে যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে, তেনেহ'লে পঢ়িব পাৰিবা। ইয়াৰ কাৰণে তোমালোকে একো কৰিব দৰকাৰ নাই, জাষ্ট ওপৰত দিয়া ফোন নাম্বাৰটোত ফোন কৰা, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন তোমালোকে ফিল আপ কৰি দিবা। অ'কে, তোমালোকক আমি নিজে কণ্টেক্ট কৰি ল'ম। পদাৰ্থৰ অৱস্থা কেইটা? ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় পদাৰ্থৰ অৱস্থা কেইটা? আমি সকলোৱে জানো পদাৰ্থৰ অৱস্থা হৈছে 3টা। সেইকেইটা কি বাৰু? গোটা, জুলীয়া আৰু গেছীয়। অ'কে, গোটা, জুলীয়া আৰু গেছীয়, এই 3টাই হৈছে পদাৰ্থৰ অৱস্থা। বুজি পালা? আৰু এইটো কেৱল মাত্ৰ তোমালোকৰ MCQ বুলি নহয়, তোমালোকৰ খালী ঠাই পূৰ কৰা টাইপতো আহিব পাৰে যে পদাৰ্থৰ অৱস্থা কেইটা আৰু কি কি। তেতিয়া তোমালোকে লিখিব লাগিব পদাৰ্থৰ অৱস্থা 3টা আৰু সেইকেইটা হৈছে ক্ৰমে গোটা, জুলীয়া আৰু গেছীয়। বুজি পালা? নেক্সট কুৱেশ্যনটো মন কৰা, বৰফৰ গলনাংক কিমান? উত্তৰত লিখিবা 273.15 কেলভিন। অ'কে, এইটো হৈছে বৰফৰ গলনাংক। নেক্সট আহিলে চাপৰ একক কি? চাপৰ একক হৈছে পাস্কাল। অ'কে, পাস্কাল হৈছে চাপৰ একক। পানীৰ উতলাংক SI একক কিমান? পানীৰ উতলাংকৰ SI একক হৈছে 373 কেলভিন। ইয়াত কে বুলি লিখা আছে যে কে মানে হৈছে কেলভিন। অ'কে, নেক্সট কুৱেশ্যন আহিলে পানীৰ উতলাংক হৈছে মানে পানী কিমান উত্তাপত পানী উতলে বাৰু। এইটো প্ৰশ্ন আমি কিতাপৰ বুলি নহয়, আমি এইটো প্ৰশ্ন আমি ব্যৱহাৰিক জীৱনতো জানিব লাগে। আমি যে ৰাতিপুৱা নতুবা গধূলি পানী বইল কৰোঁ যে, নতুবা আমি চাহ পানী বনাওঁ, এতিয়া পানী কিমান ডিগ্ৰী চেলচিয়াছত উতলে? এতিয়া আমি যদি কেলভিন ৱাইজত চাবলৈ যাওঁ, তেনেহ'লে পানীৰ উতলাংক হৈছে তোমাৰ 373 কেলভিন। অ'কে, কে মানে হৈছে কেলভিন। কিন্তু আমি যদি ইয়াক ডিগ্ৰী চেলচিয়াছত যদি আমি চাবলৈ যাওঁ, তেনেহ'লে হ'ব 100 ডিগ্ৰী চেলচিয়াছ, মানে পানী 100 ডিগ্ৰী চেলচিয়াছত উতলিবলৈ আৰম্ভ কৰে। বুজি পালা? একেবাৰে চমু হয় আৰু ইয়াত বহুত বেছি বুজিবলগীয়া একো নাই, জাষ্ট কথাখিনি তোমালোকে মনত ৰাখিলেই তোমালোকে পৰীক্ষাত আৰামছে MCQ ছেকশ্যনটোত পাছ কৰি আহিবা। নেক্সট প্ৰশ্ন, কঠিন অৱস্থাৰ পৰা জলীয়া অৱস্থালৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন, কঠিন অৱস্থাৰ পৰা জলীয়া অৱস্থালৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটোক গলনাংক বুলি কোৱা হয়। বাওঁহাতৰ এই পিকচাৰটো মন কৰা, তো এইটো পিকচাৰত কি দেখিছোঁ বাৰু? আমি তলফালে এটা গেছৰ বাৰ্ণাৰ আছে, ওপৰত এটুকুৰা বৰফ আছে। এতিয়া আমি কি কৰিছোঁ, এই পিকচাৰটোত আমি কি বুজিছোঁ, এই বৰফটুকুৰাক আমি গৰম কৰি পিনে আমি এই বৰফটুকুৰাক আমি গোটা অৱস্থাৰ পৰা জলীয়া অৱস্থালৈ পৰিৱৰ্তন কৰিছোঁ, হয়নে? এতিয়া ইয়াক কি বুলি কোৱা হয়? ইয়াক কোৱা হয় গলনাংক। অ'কে, কঠিনৰ পৰা পোনপটীয়াকৈ গেছ হোৱা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? উত্তৰত লিখিবা ঊৰ্ধ্বপাতন। কঠিন অৱস্থাৰ পৰা পোনপটীয়াকৈ গেছীয় অৱস্থালৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটোক কোৱা হয় ঊৰ্ধ্বপাতন। অ'কে, কিছুমান এনেকুৱা কি বুলি কয় মেটেৰিয়েলছ আছে যিবিলাক তোমাৰ
কঠিন অৱস্থাৰ পৰা ডাইৰেক্টলি গেছীয় অৱস্থালৈ ৰূপান্তৰিত হয়, জলীয় অৱস্থালৈ ৰূপান্তৰিত নোহোৱাকৈ ডাইৰেক্টলি গেছীয় অৱস্থালৈ ৰূপান্তৰিত হয়। এতিয়া সেই প্ৰক্ৰিয়াটোক সেই পদ্ধতিটোক নতুবা সেই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? উত্তৰত আমি লিখিম ঊৰ্ধ্বপাতন। বুজি পালা? গ্ৰীষ্মকালত মাটি কলহৰ পানী ঠাণ্ডা হৈ থকাৰ কাৰণ কি? গ্ৰীষ্মকালত মন কৰিবা, মানে গৰম দিনত মাটি কলহৰ পানী ঠাণ্ডা হৈ থাকে। মাটি কলহ নিশ্চয় যিসকল ছাত্ৰ ছাত্ৰীয়ে গাঁৱৰ পৰা চাই আছা, তোমালোকে নিশ্চয় মাটি কলহ শুনিছা। এতিয়া গ্ৰীষ্মকালত গৰম দিনত মাটি কলহৰ পানী ঠাণ্ডা হৈ থাকে, কিন্তু কিয় থাকে? উত্তৰত আমি লিখিম বাষ্পীভৱন। অ'কে, বাষ্পীভৱনৰ কাৰণে গৰম দিনত মাটি কলহত এনেকুৱা ধৰণৰ কলহত যদি আমি পানী থওঁ, তেনেহ'লে সেই পানীখিনি জাৰ নতুবা বিভিন্ন ধৰণৰ পাত্ৰত থোৱাতকৈ আমি মাটি কলহত থ'লে পানীখিনি বেছি দেৰিলৈকে ঠাণ্ডা হৈ থাকিব। কেলভিন স্কেলত 0 ডিগ্ৰী চেলচিয়াছৰ মান কিমান হ'ব? কেলভিন স্কেলত আমি যদি 0 ডিগ্ৰীৰ মানটো উলিয়াবলৈ যাওঁ, তেনেহ'লে হ'ব 273 কেলভিন। অ'কে, ইয়াত দেখিছা এই পিকচাৰটো লিখা আছে, থাৰ্মোমিটাৰ এটাও ইয়াত দেখুওৱা গৈছে। তোমালোকৰ বেটাৰ আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে আমি পিকচাৰ ইউজ কৰিছোঁ। তো এইকেইটাই তোমালোকে চাব পৰা 1 নম্বৰ চেপ্টাৰটোৰ পৰা উলিয়াওঁ বুলি ক'লেতো ঢেৰ MCQ ওলাব, বাট মেইনলি তোমালোকে পৰীক্ষাৰ বাবে এইকেইটাকে ভাল ধৰণে চাবা। যদি কিবা বুজি নোপোৱাকৈ থাকিলে আমাক সুধিবা, আৰু তোমালোকৰ বাবে আমি MCQ 4-5টা ক্লাছ ইউটিউবতো আপলোড কৰিছোঁ, প্লাছ আমাৰ এপতো আছে। যিসকল ষ্টুডেণ্টে আগ্ৰহী হোৱা, তোমালোকে আমাৰ এপত নতুবা ইউটিউবত গৈ চাই ল'ব পাৰিবা। অ'কে, থেংক ইউ। ইয়াত তোমালোকক যিমানকেইটা MCQ দেখুওৱা গ'ল, এই MCQ কেইটা মানে বাকী MCQ বিলাকতকৈ পৰীক্ষাত অহাৰ সম্ভাৱনাটো বেছি আছে। সেইটো কাৰণে তোমালোকক ষ্ট্ৰংলি আমি এইটোৱে ছাজেষ্ট কৰিছোঁ যে ইয়াত থকা MCQ কেইটা তোমালোকে ভালধৰণে পৰীক্ষাৰ বাবে চাবা। অ'কে, থেংক ইউ।